মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ অসমীয়াৰ কিতাপখন সলনি হৈছে। নতুন কিতাপ স্পন্দনৰ প্ৰথম অধ্যায় আমাৰ চৌপাশ, পাঠ 1, গছে যদি খোজ কাঢ়ে। এই কবিতাটি তোমালোকক মই পঢ়ি দিম, লগতে ইয়াৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰি দিম তোমালোকক। যদিহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। গছে যদি খোজ কাঢ়ে। গছৰ পৰানো আমি কি পাওঁ আৰু গছে কেনেকৈ আমাক সহায় কৰে পঢ়ো আহা। গছৰ পৰা আমি ফুল, ফল-মূল, চাহ আদি পাওঁ। গছত বহুতো চৰাই-চিৰিকটি, সৰু বৰ জীৱ-জন্তুৱে বাঁহ সাজি আশ্ৰয় লয়। মানুহৰ লগতে সকলো প্ৰাণীয়ে উশাহত লোৱা বিশুদ্ধ অক্সিজেন গছ-গছনিয়ে দিয়ে। আমাৰ চৌপাশে থকা গছ-গছনিৰো প্ৰাণ আছে, কিন্তু গছবোৰে নিজে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে। যদি গছবোৰেও মানুহৰ নিচিনাকৈ কথা ক'বলৈ আৰু খোজ কাঢ়িবলৈ পাৰিলেহেঁতেন, তেতিয়া কি হ'লহেঁতেন বাৰু? এই পদ্যটোত কেনেদৰে ইয়াক কল্পনা কৰা হৈছে চাওঁ আহা। গতিকে কবিতাটোত কল্পনাহে কৰা হৈছে যে গছেও খোজ কাঢ়িব পৰাহেঁতেন বা কথা ক'ব পৰাহেঁতেন। পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল, ৰিক্সা, গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰালৰিয়ে লাগি চাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। এতিয়া আমি ক্ৰিয়াকলাপসমূহলৈ আগবাঢ়িছোঁ। পাঠ ভিত্তিক 1 নম্বৰ, তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা। শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত ৰাইট চিন দিয়া আৰু অশুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত পূৰণ চিন দিয়া। গছবোৰে যদি খোজ কাঢ়ে তেন্তে, ইয়াত যোনবোৰ উক্তি শুদ্ধ হয় এইটো ৰাইট চিন দিব গৈছে আৰু যোনবোৰ অশুদ্ধ এইটো পূৰণ চিন দিব দিছে। ক নম্বৰ, আমাক ফল-মূল আনি ঘৰে ঘৰে দিব পাৰিব। শুদ্ধ হ'ব। খ নম্বৰ, শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। এইটো শুদ্ধ হ'ব। গ নম্বৰ, আমাৰ লগৰীয়া হ'ব নোৱাৰিব। লগৰীয়া হ'ব পাৰিব গছে, কেলৈ নোৱাৰিব, এইটো পূৰণ চিন হ'ব, অশুদ্ধ। ঘ নম্বৰ, লৰা-লৰিৰ লগত কথা পাতি থাকিব পাৰিব। এইটো অশুদ্ধ। ঙ নম্বৰ, চাইকেল, ৰিক্সা, গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। এইটো শুদ্ধ হ'ব। 2 নম্বৰ, তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তৱককেইটা খালী ঠাইত লিখা। গতিকে এই ছবিবোৰ মিলা কবিতাটোত দিয়া স্তৱককেইটা আমি লিখি দিব লাগিব। 2 নম্বৰৰ স্তৱককেইটা হ'ব, ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল, ৰিক্সা, গাড়ীবোৰৰ কি হ'ব বিলাই। এইটো হ'ব, ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। এই গছবোৰ দেখিছা তোমালোকে, ফল আনি মানুহবোৰক ঘৰে ঘৰে দিছে। 3 নম্বৰ, ভাবা আৰু লিখা। ক নম্বৰ, গছে আমাক মৰমতে ফল-মূল আনি দিয়ে। আমি গছক মৰমেৰে কি কি দিব পাৰোঁ। ইয়াৰ উত্তৰটো হ'ব, আমি গছক মৰমেৰে সঠিক সময়ত পানী দিব পাৰোঁ, গছৰ গুৰিত সাৰ দিব পাৰোঁ আৰু গছবোৰ যাতে কোনেও কাটি অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে যতন ল'ব পাৰোঁ। খ নম্বৰ, চাইকেল, ৰিক্সা, গাড়ীবোৰ যদি নাথাকিলেহেঁতেন আৰু গছ-গছনিবোৰে যদি খোজ কাঢ়িব পাৰিলেহেঁতেন, তেতিয়া আমাৰ কি কি সুবিধা বা অসুবিধা হ'লহেঁতেন। ইয়াৰ উত্তৰটো হ'ব, এতিয়া সুবিধাসমূহ প্ৰথমতে লিখি লৈছোঁ। পৰিৱেশ প্ৰদূষণ নহ'লহেঁতেন, আমি সকলো ঠাইতে বিশুদ্ধ বায়ু আৰু চাহ পালোহেঁতেন, গছে নিজে আমাক ফল-মূল কঢ়িয়াই আনি দিলেহেঁতেন। আৰু অসুবিধাসমূহ, যাতায়াতৰ বাবে বহুত বেছি সময় লাগিলেহেঁতেন, তদুপৰি গছবোৰে খোজ কাঢ়িলে ৰাস্তাত বহুত ভিৰ হ'লহেঁতেন আৰু যান-জঁটৰ সৃষ্টি হ'লহেঁতেন। গ নম্বৰ, কি কি গছক তোমালোকে লগৰীয়া কৰিবা আৰু কিয় কৰিবা। ইয়াৰ উত্তৰটো হ'ব, মই আম, কঁঠাল, জামু আদি ফলৰ গছক লগৰীয়া কৰিম, কাৰণ সিহঁতে আমাক সোৱাদযুক্ত ফল, শীতল চাহ আৰু খৰি দিয়ে। আৰু গোলাপ, খৰিকাজাই আদি ফুলৰ গছক লগৰীয়া কৰিম, কাৰণ সিহঁতে
আমাক ধুনীয়া সুগন্ধি ফুল দিয়ে। 4 নম্বৰ, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য লিখা। বাক্য লিখিব লাগিব এই শব্দবোৰ ব্যৱহাৰ কৰি। মজা, মই বন্ধৰ দিনটোত বন্ধুসকলৰ লগত বহুত মজা কৰিলোঁ। মৰম চেনেহ, আমি সকলোকে মৰম চেনেহ কৰিব লাগে। বান্ধি, মায়ে মোৰ বাবে স্কুলৰ টিফিনটো ৰুমাল এখনেৰে বান্ধি দিয়ে। লাগি, ৰংঘৰৰ সৌন্দৰ্য দেখি মই লাগি চাই থাকিলোঁ। 5 নম্বৰ, তলত দিয়া ছবি দুখন চাই কাষৰ স্তৱক দুটা সম্পূৰ্ণ কৰা। এই খালী ঠাইবোৰ আমি সম্পূৰ্ণ কৰিব লাগিব। হাবি এৰি বাঘ যদি বজাৰলৈ যায়, চাইকেল চলাই মোনালৈ কি যে মজা পায়। এইটো তোমালোকে নিজে বনাই লিখিব পাৰা। বান্দৰবোৰে ভাত ৰান্ধি উদৰ পূৰাই খালে, গছৰ ডালে ডালে উঠি কিমান আনন্দ পালে। 6 নম্বৰ ক, তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা। গছৰ পৰা আমি কি কি পাওঁ লিখিব লাগিব। কাগজ আৰু বনৌষধ দিয়ে আছে। ফল মূল, ফুল, চাহ, খৰি, অক্সিজেন, কাঠ। 6 নম্বৰ খ, গছে আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে ওপৰৰ ধাৰণা চিত্ৰখনৰ সহায়ত এটা দফা লিখা। ইয়াৰ উত্তৰটো হ'ব, গছে আমাক অক্সিজেন দি জীয়াই থকাত সহায় কৰে। ইয়াৰ উপৰিও গছৰ পৰা আমি খাবলৈ সোৱাদযুক্ত ফল মূল, সুগন্ধি ফুল আৰু জিৰণি ল'বলৈ শীতল চাহ পাওঁ। ঘৰ সাজিবলৈ কাঠ আৰু পঢ়িবলৈ দৰকাৰী কাগজ আমি গছৰ পৰাই পাওঁ। বহুতো গছৰ পৰা মূল্যৱান বনৌষধিও তৈয়াৰ কৰা হয়। খ নম্বৰ, দলত আলোচনা কৰি কোৱা আৰু লিখা। দলত আলোচনা কৰি কোৱা আৰু লিখা। এক আখৰীয়া তিনিটা শব্দ। ঔ, ই, উ। 3 আখৰীয়া তিনিটা শব্দ। কলম, গৰম, পথাৰ। যুক্তাক্ষৰ নথকা তিনিটা শব্দ। ঘৰ, ফল, গছ। যুক্তাক্ষৰ থকা তিনিটা শব্দ। প্ৰশ্ন, বিজ্ঞান, অক্সিজেন। গ নম্বৰ, খেলিমেলি হৈ থকা আখৰবোৰ লগ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা। এইটো অৰ্থপূৰ্ণ লিখিব লাগিব, ইয়াত খেলিমেলিকে দিয়া আছে। এইটো ফল হ'ব, এইটো হ'ব ডাঙৰ, এইটো হ'ব চেনেহ, এইটো হ'ব লগৰীয়া, এইটো হ'ব চাইকেল। ইয়াত 8 নম্বৰ। 8 নম্বৰটো ইয়াত খটো দিয়া আছে, নৈদিহান থকা আৰু তিনিটা শব্দ লিখা বুলি কৈছে। তিনিটা শব্দ হ'ব, এইটো বন্ধ, অন্ধ, প্ৰবন্ধ। গ নম্বৰ, কইকীয়া খ থকা আৰু তিনিটা শব্দ লিখা। নক্সা, টেক্সি, বক্স। 9 নম্বৰ, তলত দিয়া আখৰবোৰ শব্দলৈ আৰু শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰা। গ যোগ আ যোগ দৈৰ যোগ দীঘই সমান গাড়ী হ'ব। এইবোৰ লগ লগালে ৰিক্সা হ'ব। এইটো বান্ধিটো আমি এনেকৈ ভাঙি দিব পাৰোঁ। ব যোগ আ যোগ ন যোগ ধ যোগ ই হচৈ। লগৰীয়াক ঠিক তেনেদৰে আমি ভাঙিব পাৰোঁ। ল যোগ গ যোগ ৰ যোগ দীঘই যোগ য় যোগ আ। 10 নম্বৰ, এইটো আমি লগ লগাই দিব লাগে। লগ যোগ অৰিয়া লগৰীয়া, বন যোগ অৰিয়া বনৰীয়া, নাও যোগ অৰিয়া নাৱৰীয়া, ভাও যোগ অৰিয়া ভাৱৰীয়া। 11 নম্বৰ, তলত দিয়া বেনাৰখন পঢ়া। গতিকে বেনাৰখন পঢ়িব দিছে। আমি কিয় গছ ৰুব লাগে? গছৰ শিপাই মাটিৰ খহনীয়া ৰোধ কৰে। গছ গছনি বেছি থকা অঞ্চলত নিয়মীয়াকৈ বৰষুণ হয়। বহুতো চৰাই চিৰিকটি আৰু জীৱ জন্তুৱে গছ বিৰিখত আশ্ৰয় লয়। গছে বায়ু শীতল কৰি ৰাখে। গছ গছনিয়ে দূষিত বায়ু শোষণ কৰি অক্সিজেন গেছ এৰি দিয়ে। খ নম্বৰ, ছবিখন চাই তোমাৰ মনলৈ কি ভাৱ আহিছে কোৱা। ওপৰৰ বেনাৰখনত থকা কথাখিনিৰ উপৰি আন কি কি কাৰণত গছপুলি ৰুব লাগে বুলি তুমি ভাবা কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো হ'ব, ছবিখন চাই মোৰ মনলৈ এটা কথা আহিছে যে গছ অবিহনে পৃথিৱীখন মৰুভূমিৰ দৰে হ'ব। শিশু দুজনে মৰমেৰে গছপুলি ৰুই থকা দৃশ্যটো অতি আনন্দদায়ক। বেনাৰখনত থকা কথাখিনিৰ উপৰি আমি তলত দিয়া কাৰণবোৰৰ বাবেও গছ ৰুব লাগে। গছে আমাক সুস্বাদু ফল মূল আৰু সুগন্ধি ফুল দিয়ে। ঘৰৰ আচবাব তৈয়াৰ কৰিবলৈ আমি গছৰ পৰাই কাঠ পাওঁ। গছে পৃথিৱীৰ সৌন্দৰ্য বৃদ্ধি কৰে। গছৰ পৰা আমি কাগজ আৰু বিভিন্ন ধৰণৰ বনৌষধি পাওঁ। গ নম্বৰ, গছপুলি এটা ৰোৱাৰ পাছত
পুলিটো ডাঙৰ হ'বলৈ তুমি কেনেকৈ যতন ল'বা কোৱা আৰু লিখা ইয়াৰ উত্তৰটো হ'ব গছ পুলি এটা ৰোৱাৰ পাছত ইয়াৰ যতন ল'বলৈ মই এই কামবোৰ কৰিম নিয়মিতভাৱে পুৱা আৰু গধূলি গছ পুলিটোত পানী দিম গৰু ছাগলী বা আন অপকাৰী জন্তুৰ পৰা ৰক্ষা কৰিবলৈ গছজোপাৰ চাৰিওফালে বাঁহৰ এখন জেওৰা বা বেৰা দিম গছৰ গুৰিত গজা বনবোৰ সময়ে সময়ে চাফা কৰি দিম গছজোপা সোনকালে ডাঙৰ হ'বলৈ প্ৰয়োজন সাপেক্ষে জৈৱিক সাৰ প্ৰয়োগ কৰিম ইয়াৰ পাছত প্ৰকল্প দিয়া আছে 12 নম্বৰটো ধৰা হওক তোমালোকৰ চৌহদত থকা এজোপা গছৰ লগত তুমি কথা পাতিব বিচাৰিছা গছজোপাক সুধিবৰ বাবে তুমি 5টা প্ৰশ্ন লিখি উলিয়া ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ তোমাৰ বয়স কিমান আৰু তুমি এই ঠাইত কেতিয়াৰ পৰা আছা 2 নম্বৰ তোমাৰ ডালত চৰাইবোৰে বা হাজি থাকিলে তোমাৰ কেনে লাগে 3 নম্বৰ মানুহে যদি তোমাৰ ডাল ভাঙে বা আঘাত কৰে তেন্তে তুমি কিমান কষ্ট পোৱা 4 নম্বৰ ৰাতি অকলে থাকোতে তোমাৰ ভয় নালাগেনে 5 নম্বৰ তুমি আমাক ইমান মিঠা ফল দিয়া তাৰ বিনিময়ত তুমি আমাৰ পৰা কি আশা কৰা 13 নম্বৰ এই পাঠৰ শেষৰটো প্ৰশ্ন চাইকেলে হিপা মেলি থকা অথবা এটা চাৰিঠেঙীয়া পোহনীয়া জন্তুৱে ঢেউকা মেলি উৰি থকা ছবি এখন আঁকা চাইকেলে হিপা মেলি থকা ছবি এখন তোমালোকে আঁকিবা নহলে এটা চাৰিঠেঙীয়া পোহনীয়া জন্তু ঢেউকা মেলি উৰি থাকিব লাগিব তেনেকুৱা এখন তোমালোকে ছবি নিজে আঁকি ল'বা গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো কাৰণ এইটো শেষৰটো প্ৰশ্ন আছিলে এনে ধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ